নমস্কাৰ। আপোনালোকে হয়তো বিভিন্ন বেছি সংখ্যক লোকে দেৱী কামাখ্যাৰ অম্বুবাচী মেলালৈ গৈছে। যোৱা বছৰ আমিও গৈছিলোঁ। এটা সৰু সাধাৰণ কথাৰে আজিৰ কথাখিনি ক'ব ওলাইছোঁ। যোৱা বছৰ যেতিয়া আমি কামাখ্যা দেৱীৰ অম্বুবাচীৰ সময়ত দৰ্শন কৰিবলৈ গৈছিলোঁ, তেতিয়াও আমিও তলতেই চেণ্ডেলযোৰ খুলি থৈ যাবলগীয়া হৈছিল। আৰু যি সময়ত আমি গৈছিলোঁ তাতে তলৰ পৰা ওপৰলৈকে কোনো কাৰ্পেটৰ ব্যৱস্থা নাছিল। যোৱাবাৰ এই গোটেই পৰিক্ৰমাখিনি দৰ্শন কৰি আহি আমাৰ ভৰিৰ তলুৱা খাই পেলাইছিলে বা পুৰি গৈছিলে। এনেকুৱা অৱস্থা এইবাৰো হৈছে বুলি বিভিন্নজন চিনাকি লোকৰ পৰা গম পাইছোঁ। এইবাৰ অৱশ্যে কাৰ্পেটিং ব্যৱস্থা কৰিছে বুলি শুনিছোঁ বা দেখিছোঁ। কিছু কিছু অংশত কাৰ্পেট দিয়াৰ ব্যৱস্থা কৰিছে। যদিও কৰিছে সেয়া প্লাষ্টিকৰ কাৰ্পেট হয় আৰু অতিমাত্ৰা ৰ'দৰ সময়ত সেই কাৰ্পেটবিলাক গৰম উঠি যায় আৰু ইমান হাজাৰ হাজাৰ লোকে এখন মাত্ৰ কাৰ্পেটেৰে পদব্ৰজে খোজ কঢ়াটো এপাচি শাকত এটা জলকীয়া সদৃশ হয়। যি নহওক, সেইটো বিষয়ৰ ওপৰত কোৱাৰ আগতে ক'ব ওলাইছোঁ। আজিৰ পৰা ৪-৫ বছৰমান আগতে আমি গৈছিলোঁ পঞ্জাৱৰ স্বৰ্ণ মন্দিৰ দৰ্শন কৰিবলৈ। আমাৰ ইয়াত কামাখ্যা পীঠত যেনেকৈ নিতনৈমিত্তিকভাৱে দৰ্শনাৰ্থীসকল আহে, আমি যি সময়ত গৈছিলোঁ সেইটো সময় হয়তো তেনেকুৱা সময়ৰে ভিৰৰ সময় নে নাজানো। স্বৰ্ণ মন্দিৰত আমি যোৱা সময়খিনিত অতিমাত্ৰা ভিৰ আছিলে আৰু লক্ষাধিক লোক আছিল। সেই সময়তো হেঁচা চেপি ঠেলা হেঁচাৰ মাজেৰে গৈ গৈ স্বৰ্ণ মন্দিৰ দৰ্শন কৰিছিলোঁ। কিন্তু দৰ্শন কৰাৰ আগৰ যিটো পৰিক্ৰমা হয় আৰু তাৰ আগতে আমি চেণ্ডেলটো য'ত খুলিব লাগিব, এই খুলিব লগে তেওঁলোকৰ কিছুমান লকাৰ ছিষ্টেম আছে। আৰু লকাৰত মিনিমাম 1 টকা এটা দিব লাগে চেণ্ডেলযোৰৰ বিনিময়ত। চেণ্ডেলযোৰ যে তাত ৰাখিছোঁ তাৰ বিনিময়ত 1 টকা এটা দিব লাগে। আৰু এনেকৈ মন্দিৰটো দৰ্শন কৰাৰ আগতে অকণমান আগত গৈ ভৰি ধোৱাৰ এটা ব্যৱস্থা আছে, তাতে ভৰিখন ধুই যাব লাগে। একেবাৰে মন্দিৰৰ এণ্ট্ৰিৰ আগে আগে এই কথাখিনি আছে। আমাৰ এই 4টা দিন গোটেই অসম ভূমিত সমস্ত মঠ মন্দিৰ বন্ধ থাকে। দেৱী মা ঋতুমতী হৈ থাকে বাবে এই সময়ত কামাখ্যা পীঠৰ দুৱাৰো বন্ধ থাকে। গতিকে দৰ্শনাৰ্থীসকলে অকল মাত্ৰ সাধুসন্তসকলক দৰ্শন কৰিবলৈ যায় বা এনে এটা মেলাৰ এটা উৎসৱ যে দূৰ দূৰণিৰ পৰা দেশ দেশান্তৰৰ পৰা বিভিন্ন পৰ্যটকসকল আহে, তেওঁলোকেও আমাৰ দেৱী পীঠক দৰ্শন কৰে। আৰু আমাৰ অসমৰ লোকতকৈ কামাখ্যা দেৱীক দৰ্শন কৰা লোকৰ বাহিৰা মানুহৰ সংখ্যা বেছি। গতিকে আজি 2টা বছৰত দেখিলোঁ, যোৱা বছৰ আমি চেণ্ডেল থলোঁ তলত, আহি পেলাই আমাৰ চেণ্ডেলযোৰ ঘূৰাই নাপালোঁ, ঘৰলৈ সুদা ভৰিলে আহিবলগীয়া হ'ল। এইবাৰো বিভিন্নজন লোকে চেণ্ডেল তলতে ৰাখিছে, কিন্তু তেওঁলোকৰ চেণ্ডেল ঘূৰাই পোৱা নাই। এই ব্যৱস্থাখিনি কিয়? কোনে কৰে এইবিলাক নিয়ম? মন্দিৰৰ আছে ওপৰত 6 কিলোমিটাৰ ওপৰত, 6 কিলোমিটাৰ তলৰ পৰা চেণ্ডেলযোৰ খুলি এই গৰমখনত এখন গৰম কাৰ্পেটেৰে খোজ কঢ়াই নিয়াৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তবিলাক কোনে লয়? একেবাৰে নিকৃষ্টতম সিদ্ধান্ত বুলি আমি ধাৰণা কৰোঁ। কিয়নো মানুহে ভক্তি কৰিব যায়, ভক্তিৰ নামত মানুহে নিজৰ কিমানজন লোক তাতে চুগাৰ আক্ৰান্ত লোক আছে, প্ৰেছাৰ আক্ৰান্ত লোক আছে। এইবাৰতো কিছুমান সংখ্যক লোক মূৰ্ছা যোৱা বুলিও শুনিছোঁ গৰমতে। বা এই যি ভৰিৰ তলৰ পৰা এই শিলগুটিবিলাক খোজকাঢ়ি যাব লাগিব, শিলে বিন্ধে, এনেকুৱা কৰিছে। পাণ্ডাবিলাকৰ শুনিব পাইছোঁ, পাণ্ডাবিলাকৰ ঘৰৰ পিছফালৰ বাথৰুম লেট্ৰিনৰ পানী বৈ অহা ৰাস্তাৰে মানুহবিলাকক ঘূৰাই নিছে। একেবাৰে 1.5 ঘণ্টামানৰ আৰু পৰিক্ৰমা কৰাইছে, নি পেলাই এনেকৈ মন্দিৰ উঠাইছে। নাপায়, এনেকৈ শাস্তি দিব নাপায়। আমাৰ অসমৰ লোকতকৈও বাহিৰৰ যিসকল সাধুসন্ত বা পৰ্যটকসকল আহিছে, তেওঁলোকে কি বাৰ্তা দিব অসমলৈ? কেনেকুৱা এটা বাৰ্তা লৈ যাব ইয়াৰ পৰা? সিদ্ধান্ত যদি কৰিব খুজিছে, পৰিপাটি যদি কৰিব খুজিছে, আপোনালোকে মন্দিৰৰ কিছু দূৰ আগত, মন্দিৰৰ ভূমি নখচাৰ আগতে
চেণ্ডেল ৰখাৰ এটা ব্যৱস্থা কৰক। হয়তো তাৰ প্ৰয়োজনত আপোনালোকে 1 টকাকৈ লোৱাৰো ব্যৱস্থা কৰক। সেই 1 টকাকৈ হয়তো এই 4 দিনৰ যি চাফ চিকুণৰ পৰিষ্কাৰৰ নামত খৰচ হ'ব টকা, ৰাজকোষৰ পৰা টকা খৰচ কৰাতকৈ এই যাত্ৰীৰ দৰ্শনাৰ্থী এই চেণ্ডেলৰ 1 টকাৰ পৰাই আপোনালোকে খৰচটো কৰিব পাৰিলে ভাল। এটা অতি ঐতিহ্যপূৰ্ণ অতি জাগ্ৰত দেৱীপীঠ। আজি আমি যেতিয়া বৈষ্ণৱদেৱী দৰ্শন কৰিবলৈ যাওঁ, তাত নিত্য নৈমিত্তিকভাৱে সন্ধিয়া আৰতি হয়। আৰতিটো ইয়াৰ পৰাই বা বিভিন্নজন লোকে আৰতিত অংশগ্ৰহণৰ কাৰণে এটা টিকট কাটিবলগীয়া পৰিৱেশ থাকে। আমাৰ কামাখ্যা মাতাৰ মন্দিৰতো যদি এনেকুৱা এটা আৰতিৰ ব্যৱস্থা হয়, জাকত জিলিকা হ'ব নিশ্চিতভাৱে। যদি দেৱীপীঠ দৰ্শন কৰাৰ আগতে পানী বৈ যোৱা পানী এটাত ভৰিখন ধুই পেলাই মন্দিৰপীঠ উঠিব পৰা এটা ব্যৱস্থা হয়, আৰু বেছি শ্ৰদ্ধা আহিব, মনত শক্তি আহিব যে ভৰিখন ধুই পেলাই মন্দিৰ দৰ্শন কৰিব পাৰিব। তো এইবিলাক কথাৰ ওপৰতহে পৰৱৰ্তী সময়ত গুৰুত্ব দিয়াটো দৰকাৰ। কিন্তু তলৰ পৰা এনেকৈ মানুহবিলাকক শাস্তিৰ মাজত নি মন্দিৰ উঠোৱাৰ কোনো যুক্তিযুক্ততা নাই। যোনে কৰিছে কোনে কৰিছে নাজানো এই নিয়ম কানুনবিলাক। এইটো ক্ষেত্ৰত আমাৰ এটা অভিমান আছে। এইটো কোনো কাৰণতে মই যে মন্দিৰটোক দোষাৰোপ কৰিব খুজিছোঁ বা কৰ্তৃপক্ষখিনিক দোষাৰোপ কৰিব খুজিছোঁ, এনেকুৱা নহয়। এইটো এটা সুন্দৰ শুদ্ধ সমালোচনা এটা কৰিছোঁ, যিটো সমালোচনাৰে আপোনালোকে পৰৱৰ্তী সময়ত হয়তো অহা বছৰৰ যিখন মেলা হ'ব, সেই মেলাত কিছু দূৰলৈকে হয়তো চেণ্ডেলখিনি নিবলৈ ব্যৱস্থা কৰাই দিয়ক। সুন্দৰভাৱে মানুহখিনিয়ে পৰিপাটিকে যাব পৰা এটা ব্যৱস্থা কৰি ৰাখক। তেতিয়া নিশ্চিতভাৱে আমাৰ কামাখ্যা দেৱী মাৰ মন্দিৰৰ গৰিমা অটুট থাকিব। আৰু যি দেশ দেশান্তৰৰ পৰা যাত্ৰীসকল আহিব, তেওঁলোকে গৈ নিজৰ দেশত এটা বাৰ্তা দিব যে মাক দৰ্শন কৰি ভাল লাগে। কিন্তু ইমান এটা হাৰাশাস্তিৰ মাজত নি দেৱীপীঠৰ মন্দিৰ উঠাইছে আপোনালোকে। এনেকুৱা এটা এইবাৰতো সকলোৱে বিভিন্নজন লোকে প্ৰতিবাদ কৰি আছে কথাটো। এইবাৰ বহুত শাস্তি দিছে। এনেকুৱা কথাবিলাকৰ ওপৰত এই বাৰ্তাটো মই দিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে বা আপোনালোকৰ মন্তব্য কি আপোনালোকৰ নিশ্চিতভাৱে জনাব। গতিকে এইখিনি এটা মনৰ ক্ষোভ আজি এই বাৰ্তাটোৰ দ্বাৰাই দিলোঁ। নমস্কাৰ।